কাৰাগাৰতে নামটো কৃষ্ণ হোৱা নাছিলে, কিন্তু আমাৰ নামবোৰ গাই কাৰাগাৰে কৃষ্ণ জন্মে। ভগৱন্তই নৰৰূপে জন্ম লৈছে আৰু দৈৱকীয়ে আগতে যিহেতু প্ৰিন্সি নামে সতী আছিলে, দৈৱকীয়ে তপস্যা কৰিছিলে ভগৱন্ত পুত্ৰৰূপে পাবলৈ, আৰু সেই কাৰাগাৰতে চতুৰ্ভুজ ৰূপ দেখুৱাই ভকত হিচাপে কিন্তু দৈৱকীক তেওঁ আচল স্বৰূপটো দেখালে। আপোনা আপুনি বসুদেৱৰ হাতৰ শিকলি খুলিলে, আকাশবাণী কৰিলে যে গকুলত জন্ম হৈছে এটি কন্যা সন্তান নন্দৰ গৃহত, মোক থৈ তুমি সেই কন্যা সন্তানটি লৈ আনা। এতিয়া যে আমাৰ সমাজত যে সন্তান এটা জন্ম হ'লে যে নাম দিয়া প্ৰক্ৰিয়া, নামাকৰণ প্ৰক্ৰিয়া, চোৱা চিতা, এইটো দ্বাপৰ যুগৰ পৰা আছে। কাৰণ কৃষ্ণক নাম দিছিলেগৈ কোনে? গৰ্গ ঋষিয়ে। জানেনে? আপোনালোকে জানেনে? গৰ্গ ঋষিয়ে কৃষ্ণ নাম দিছিলেগৈ। সেয়েহে আমাৰো ল'ৰা ছোৱালী জন্ম হোৱাৰ পাছত আমি কি কৰোঁ? গণক ওচৰত গণনা কৰোঁ। সেই প্ৰক্ৰিয়া তেতিয়াৰ পৰা আছে। গৰ্গ ঋষিয়ে পৃথিৱীৰ প্ৰথম এষ্ট্ৰলজাৰ, যি ভগৱন্তৰ নামাকৰণ কৰিছে, বিধিমতে কৰিছে। কেনেকৈ কৰিলে? হেৰা ও বসুদেৱে পঠাইল শিল গৰ্গ ঋষি, গুপ্য কৰি জাত কৰ্ম কৰিলা হৰিষি। কৃষ্ণ এৰাম কহিলা নন্দৰ আগে যত গুণ গ্ৰাণ, এৰাম কহিলা নন্দৰ আগে যত গুণ গ্ৰাণ, ও বিধিমতে থৈল অংগটো মাৰ কৃষ্ণ
বধ কৰিবৰ কাৰণে ৰামকৃষ্ণ গৈছিলে আজি আমাক যেনেকৈ আপোনালোকে আদৰি আনিছে ঠিক কংসৰ ৰাজসভালে কংসৰ যিগৰাকী দাসী তেওঁৰ নাম আছিলে হৰিন্ধি কুজি আছিলে আদৰি নিছিলে আৰু কৃষ্ণই যেতিয়া সেই কুজি বুঢ়ীয়ে কৃষ্ণক চন্দন পিন্ধালে কৃষ্ণৰ স্পৰ্শ পাই সেই কুজি কি হৈছিলে 16 বছৰীয়া হৈছিলে তেওঁ ভগৱন্তক স্বামী হিচাপে পাবলৈ সেই ত্ৰেতা যুগৰ পৰা সুপৰ্ণখা তপস্যা কৰি আছিলে আৰু দ্বাপৰ যুগত ভগৱন্তই তেওঁ মনোবাঞ্ছা পূৰণ কৰিলে ৰাম পিন্ধাইলে চন্দন পুত কুপুজা খাদৰি কুচি কুচি ভৈল তাই কৃষ্ণ Full of
চাহ পানী